নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 9 তাৰিখ, ইংৰাজী মে মাহৰ 23 তাৰিখ। ভাস্কৰ্য হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36 গৈ 22 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:01। আজি তিথি হৈছে পূৰ্ণিমা তিথি, নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু নক্ষত্ৰ থাকিব 8:39 ৰাতিপুৱালৈকে। তাৰপিছত হ'ব অনুৰাধা নক্ষত্ৰ আৰু যোগ হৈছে পৰিঘ যোগ, কৰণ হৈছে বৃষ্টিকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয়, আজি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বাঘৰ অস্থি, বৰুণ যোগ। অষ্টতৰী হৈছে বুধৰ দশা, বিংশোত্তৰী হৈছে বৃহস্পতিৰ দশা। আৰু ৰাতিপুৱা 8:39 যোৱাৰ পিছত দেৱগণ হ'ব, হৰিণৰ অস্থি হ'ব। অষ্টতৰী হৈছে শনিৰ দশা, বিংশোত্তৰী হৈছে শনিৰ দশা। আজি যদি ছোৱালীৰ আদ্য ঋতু হয়, 15 দিনীয়া বেশ্যা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে দুটাপাত দোষ পাব। ৰাতিপুৱা 8:39 যোৱাত কোনো দোষ নাই। আজি বায়ুকোণত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম যদি চাওঁ, আজি বিবাহ আছে আৰু বিবাহৰ লগ্ন থাকিব ৰাতি 9:48 যোৱাৰ পিছত 1:07 মকৰ আৰু কুম্ভ লগ্নত। আৰু আছে দীক্ষা আৰু আৰোগ্য স্নান। আজি পূৰ্ণিমা তিথিৰ বাবে মাছ আৰু মাংস আৰু তেল খোৱা নিষেধ। আজি হৈছে গণেশ্বৰী পূজা, শ্ৰী শ্ৰীকৃষ্ণৰ দোল যাত্ৰা। বুদ্ধ পূৰ্ণিমাও আছে আজি। বুদ্ধ পূৰ্ণিমাৰ কাৰণে যিসকলে পালন কৰে তেওঁলোকে পালন কৰিব পাৰে। এতিয়া হৈছে আমি দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল আজি উৎসৱত অংশগ্ৰহণ কৰিব পাৰে, যোগদান কৰিব পাৰে। আৰু আজি ধন ধান প্ৰপাৰ্টি লাভৰ যোগ আছে। স্বাস্থ্য কিছু মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহত শুভ কাৰ্যানুষ্ঠান হ'ব পাৰে আৰু কৰ্মত কিছু সুনাম থাকিব। আজি টকা পইচা লাভৰ যোগ আছে। আৰু যদি আমি চাওঁ, স্বাস্থ্য উন্নতি হ'ব। কৰ্মক্ষেত্ৰত কিছু শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত কিছু শুভ বুলি ক'ব পাৰি। আপোনালোকৰ শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি পাৰদৰ্শী মনোভাৱ থাকিব। যিসকলে গান নাচ কৰে বা যিসকলে কুইজ প্ৰতিযোগিতা কৰে আৰু শিক্ষাৰ ক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি। স্বাস্থ্য কিছু মধ্যমীয়া, ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি। কৰ্মক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত কিছু মধ্যমীয়া। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত প্ৰেমৰ কিছু সঁহাৰি লাভ কৰিব। আজি বিবাহৰ আলোচনা কৰিব পাৰে। আজি কিছু ধনস্থানত লোকচানৰ যোগ আছে। টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধানে থাকিব। স্বাস্থ্য কিছু মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত বহুত শুভ নহয়, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি যদি আমি চাওঁ, ধনৰ কিছু নাটনি হোৱা যোগ আছে। আৰু যদি আমি চাব ওলাইছোঁ, মৃত্যুৰ স্থানত কিছু অশুভ আছে। গতিকে পঢ়া শুনা দুখ পোৱা অলপ যোগ আছে, অলপ সাৱধানে চলিব। গতিকে স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি। কৰ্মত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ থাকিব। বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুন ব্যৱসায়ত উন্নতি হ'ব। যিসকলে ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে।
আজি মিত্ৰ বন্ধুৰ পৰা কিছু অশুভ থাকিব। টকা পইচাৰ ক্ষেত্ৰত সাৱধানে থাকিব। গতিকে স্বাস্থ্যত কিছু অশুভ থাকিব। কৰ্মত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। বিদ্যাত কিছু মধ্যমীয়া। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ থাকিব আৰু বিবাদ শুভ। পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত শুভ হ'ব। বিদ্যাত মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি। স্বাস্থ্যত কিছু অশুভ থাকিব। ধনস্থানত কিছু অশুভ থাকিব। আৰু আমি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভুল চিকিৎসা, গতিকে চিকিৎসাৰ ক্ষেত্ৰত অলপ সাৱধানে থাকিব যিসকলে চিকিৎসা কৰি আছে। এতিয়া আমি শুভ ৰং হৈছে শুভ্ৰ মানে বগা, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ যিসকল উকিল আছে তেওঁলোকৰ কাৰণে আজি সুনাম থাকিব। যিসকল পুলিচ মিলিটাৰী তেওঁলোকৰ কাৰণেও কিছু শুভ থাকিব। আৰু বৃহস্পতি শুভৰ কাৰণে আপোনালোকৰ অতি শুভ। কিছু শত্ৰুৰ বৃদ্ধি যোগো আছে, গতিকে শত্ৰুৰ পৰা কিছু সাৱধানে থাকিব। ধনস্থানত কিছু মধ্যমীয়া, স্বাস্থ্য অতি শুভ। কৰ্মস্থানত কিছু অশুভ থাকিব। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি সুনাম আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ আজি বহুত শুভ দিন। গতিকে যিসকলে বিবাহৰ কাৰণে আগবাঢ়িছে তেওঁলোকৰ কাৰণে শুভ দিন। আজি ভাগ্য উদয় হ'ব। ধনস্থানত অতি শুভ। স্বাস্থ্যত কিছু মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশতো অতি শুভ। বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ ক্ৰীড়াত অতি সুনাম। যিসকলে খেল ধেমালি কৰি থাকে, প্ৰতিযোগিতামূলক খেল ধেমালি, তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। আৰু যদি আমি চাওঁ শত্ৰু কিছু বৃদ্ধি পোৱা যোগো আছে। আপোনাৰ কিছু টকা পইচাৰ ক্ষেত্ৰত লোকচানৰ যোগ আছে, গতিকে ধনস্থান বহুত শুভ নহয়। স্বাস্থ্য কিছু মধ্যমীয়া, কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত মধ্যমীয়া। বিদ্যাত কিছু শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক কিছু কষ্ট পোৱা যোগ আছে, গতিকে স্বাস্থ্যৰ কিছু অশুভ থাকিব। কিছু ক্ষেত্ৰত ধনৰ পৰা আপোনাৰ ধন ধান বৃদ্ধি যোগো আছে। কৰ্মত সুনাম থাকিব, যদিও কিছু মানসিক কষ্ট আছে তথাপিও কিন্তু কৰ্মত সুনাম। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ হাতলৈ ধন অহা যোগ আছে আজি, গতিকে ধন লাভৰ যোগ। আৰু যদি আমি চাওঁ বৃহস্পতিৰ কাৰণে কিছু সাৱধান হোৱা দৰকাৰ আছে। টকা পইচাৰ ক্ষেত্ৰতো যদিও ধনস্থানত অতি শুভ তথাপিও টকা পইচা খৰচৰ যোগ আছে। স্বাস্থ্য কিছু অৱনতি আছে। কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত মধ্যমীয়া। বিদ্যাত কিছু শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দৈনিক ৰাশিফলখিনি পাই থাকিব। ধন্যবাদ।